কামাখ্যা মন্দিৰৰ বিষয়ে বহুতো ৰহস্যজনক কথা আপুনি নিশ্চয় শুনিছে। মা কামাখ্যাৰ মহিমা আৰু ৰহস্য অপাৰ। কিন্তু আজি আপোনালোকক এনেকুৱা এটা কাহিনী ক'বলৈ গৈ আছোঁ, যিটো কাহিনী শুনাৰ পিছত সঁচাকৈ আপুনি আচৰিত হৈ যাব। কথা অনুসৰি 16 শতিকাত কালাপাহাৰে ভাৰতৰ বিভিন্ন মঠ মন্দিৰ আক্ৰমণ কৰি আহি কামাখ্যা মন্দিৰ আক্ৰমণ কৰে। কালাপাহাৰৰ আক্ৰমণৰ ফলত কামাখ্যা মন্দিৰৰ কিছু ক্ষয় ক্ষতি হয় যদিও মূল গৰ্ভগৃহৰ একো ক্ষয় ক্ষতি কৰিব নোৱাৰিল। দৈবিক শক্তিৰ উপস্থিতিৰ অনুমান পাই পলাই গ'ল। আৰু ইয়াৰ পাছতেই অৰ্থাৎ 16 শতিকাতেই কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। আৰু ইয়াৰ পাছত এইদৰে সময়বোৰ পাৰ হয়। কোচ ৰজা নৰনাৰায়ণ যিহেতু মা কামাখ্যাৰ ভক্ত আছিল, সেইবাবে মা কামাখ্যা মন্দিৰলৈ তেখেত পূজা কৰিবলৈ প্ৰায়ে গৈছিল। আৰু সেই সময়ত কামাখ্যা মন্দিৰত কেন্দুকলাই নামৰ এজন পূজাৰী আছিল। আৰু পূজাৰীজন অত্যাধিক ৰহস্যজনক আছিল, কাৰণ পূজাৰীজনে মাক অত্যাধিক ভক্তি কৰিছিল আৰু মাও পূজাৰীজনৰ ওপৰত অত্যাধিক প্ৰসন্ন হৈছিল। আৰু কোৱা হয় যে প্ৰতি সন্ধিয়া কেন্দুকলায়ে গৰ্ভগৃহৰ দুৱাৰ ভিতৰ ফালৰ পৰা বন্ধ কৰি মা কামাখ্যাৰ স্তুতি কৰিছিল। আৰু মা কামাখ্যাৰ স্তুতি কৰি থকা সময়ত মা কামাখ্যাই সাক্ষাৎ তাতে উপস্থিত হৈ নৃত্য কৰিছিল। আৰু সেই সময়ত কেন্দুকলায়ে চকুত কাপোৰ বান্ধি ৰাখিছিল, যাতে মাক দেখা নাপায়। এইদৰে কেৱল এদিন দুদিনেই নহয়, প্ৰতিটো সন্ধিয়া কেন্দুকলায়ে গৰ্ভগৃহৰ ভিতৰত মাক স্তুতি কৰে আৰু মায়ে সাক্ষাৎ তাতে আহি নৃত্য কৰে। কিন্তু এই ৰহস্যৰ কথা এদিন ৰজা নৰনাৰায়ণে গম পায়। আৰু ৰজা নৰনাৰায়ণে গম পাই কেন্দুকলাইৰ ওচৰলৈ আহে আৰু কেন্দুকলাইক জোৰ কৰিবলৈ ধৰে যে তেওঁ মা কামাখ্যাৰ দৰ্শন কৰিব বিচাৰে। কিন্তু কেন্দুকলাইয়ে ৰজাক বাধা দিয়ে যে এইটো এটা নিয়মৰ বিৰুদ্ধে হয়, এইটো কৰাটো অনুচিত। কিন্তু ৰজাই কোনোপধ্যেই মান্তি নহয় আৰু কেন্দুকলাইক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাবলৈ ধৰে। আৰু কেন্দুকলাই উপায়হীন হৈ ৰজাক কয় যে মই যেতিয়া আজি সন্ধিয়া গৰ্ভগৃহৰ ভিতৰত মাৰ স্তুতি কৰি থাকিম, তেতিয়া সৰু ফুটা এটাৰে বাহিৰ ফালৰ পৰা ৰজাই যাতে জুমি চাই থাকে আৰু তেতিয়াই মা কামাখ্যাৰ দৰ্শন তেওঁ পাই যাওক। আৰু এইদৰে সন্ধিয়া লাগিল আৰু সন্ধিয়া লগাৰ লগে লগে আন দিনাৰ দৰে কেন্দুকলায়ে ভিতৰ ফালৰ পৰা গৰ্ভগৃহৰ দুৱাৰ বন্ধ কৰি চকুত কাপোৰ বান্ধি মাৰ স্তুতি আৰম্ভ কৰে। আৰু বাহিৰ ফালৰ পৰা ৰজা নৰনাৰায়ণে এটা সৰু ফুটাৰে ভিতৰলৈ জুমি চাই থাকে। কিন্তু মাক ফাঁকি দিয়াটো জানো সম্ভৱ? কাৰণ সমস্ত ব্ৰহ্মাণ্ডৰ খবৰ, ভূত ভৱিষ্য বৰ্তমানৰ খবৰ যাৰ হাতত আছে, তেওঁক ফাঁকি দিয়াটো কেতিয়াও সম্ভৱেই নহয়। আৰু যেতিয়া কেন্দুকলায়ে স্তুতি আৰম্ভ কৰে আৰু স্তুতি আৰম্ভ কৰাৰ লগে লগে মা কামাখ্যা সাক্ষাৎ তাতে আহি নৃত্য কৰিবলৈ লয়। আৰু কিছু সময়ৰ পাছতেই মাৰ অত্যাধিক খং উঠে আৰু মায়ে ৰজাই চাই থকা ফুটাটোৰ ফালে কেৰাহীকৈ খঙেৰে এবাৰ চাই দিয়ে। আৰু লগে লগে ৰজা নৰনাৰায়ণ দৃষ্টিহীন হৈ যায়। আৰু ইয়াৰ পাছতে পূজাৰী কেন্দুকলাইৰ মাথাটো মায়ে কাটি পেলায়। আৰু ইয়াৰ পাছত মায়ে ৰজা নৰনাৰায়ণৰ অপৰাধৰ বাবে ৰজা নৰনাৰায়ণক এটা ভীষণ অভিশাপ দিয়ে। ইয়াৰ পাছত ৰজা নৰনাৰায়ণৰ বংশ অৰ্থাৎ কোচ বংশৰ কোনো মানুহেই যাতে কামাখ্যা মন্দিৰটো দূৰৰে কথা নীলাচল পাহাৰৰ ফালে যাতে দৃষ্টি নিক্ষেপ নকৰে, নহ'লে তেওঁলোকৰ সম্পূৰ্ণ বংশই নাশ হৈ যাব। আৰু এই অভিশাপ পোৱাৰ লগে লগে ৰজা নৰনাৰায়ণৰ সম্পূৰ্ণ বংশটোৱে কামাখ্যা মন্দিৰ এৰি অসম এৰি গুচি গৈছিল। আৰু এতিয়াও কোৱা হয় যে কোচ বংশৰ কোনোবা মানুহ যদি কিবা কাৰণত গুৱাহাটীলৈ আহে, লাগিলে বাছতেই আহক, ট্ৰেইনতেই আহক বা যিহতেই নাহক কিয়, তেওঁলোকে মূৰৰ ওপৰত এখন কাপোৰ লৈ তেওঁলোকে চকু দুটা বন্ধ কৰি যায়, যাতে তেওঁলোকৰ দৃষ্টি নীলাচল পাহাৰৰ ওপৰত নপৰে। এতিয়াও মাৰ অভিশাপৰ সেই ভয় তেওঁলোকৰ মাজত সোমাই আছে। কিমান আচৰিত কথা আপুনি নিজেই ভাবে। আৰু ইয়াৰে দ্বিতীয় এটা কাহিনীও আছে। কোৱা হয় যে মায়ে কেন্দুকলাইক বধ কৰা নাছিল। যিহেতু কেন্দুকলায়ে মাক ভক্তি কৰিছিল, সেইবাবে এই অপৰাধৰ বাবে মায়ে কেন্দুকলাইক এটা শিললৈ পৰিণত কৰিছিল, অৰ্থাৎ এটা শিল বনাই দিছিল। এইবিলাক কাহিনী সঁচা নে মিছা আমি নাজানো, কিন্তু মাৰ মহিমা অপাৰ আৰু মায়ে হৈছে সৰ্বোচ্চ শক্তি।